বিশ্বজিৎ চৰকাৰক কৈছোঁ, আপোনালোকৰ এই ভুল ধাৰণাবিলাক বা এই পঞ্চম মিলি কবলৰ পৰা আপোনালোক ওলাই আহক, চাব আমাৰ লগত আহি বহক চচলত। যদি এদিনত আমি সিদ্ধান্ত পাব লাগিছিল, তেতিয়া আৰু অলপমান ক্ষীপ্ৰতাৰে আপোনালোকে এই নাটকবিলাক বন্ধ কৰি দিলে চৰকাৰে আৰু তৎপৰতাৰে আমাৰ সমস্যাটো সমাধান হয়। ইতিমধ্যে বিভিন্ন মহলত চৰকাৰীভাৱে এই বিষয়ত যথেষ্ট আলোচনা বিলোচনা চলি আছে আৰু এই সমাধান সূত্ৰ উলিওৱাৰ কাৰণে চিন্তা চৰ্চাও চলি আছে। আজি আমি এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ, আমি ইতিমধ্যে সুপৰিকল্পিতভাৱে আমাৰ অনশন কাৰ্যসূচীটো আগবাঢ়ি গৈ আছে। ইতিমধ্যে চৰকাৰৰ ওচৰত আমাৰ যিটো কাৰ্যসূচী এইটো এটা মানে প্ৰত্যাহ্বান হিচাপে প্ৰতিষ্ঠা হৈছে আৰু খুব কম দিনৰ ভিতৰত বা কম সময়ৰ ভিতৰত যিকোনো সময়ত আমি হয়তো এটা সেউজ সংকেত পাম যে আমাৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ আলোচনাটো হ'ব। ইতিমধ্যে আলোচনা চলি আছে আমাৰ ভিতৰুৱাকৈ। আমি যেনেধৰণে বিচাৰিছোঁ তেনেধৰণে কৰিবৰ কাৰণে চৰকাৰখন সন্মত হোৱা নাই যদিও আমি কিন্তু আমাৰ স্থিতিত আমি অটল আছোঁ। এতিয়া কথাটো হ'ল আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলে চচলত আহি অনশনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে বা অনিদ্ৰাই অনাহাৰে এই চচলত অতিবাহিত কৰিছে আৰু আমাৰে একাংশ শিক্ষকে চুট টাই মাৰি মন্ত্ৰীৰ পিছে পিছে ঘূৰি থাকি আমাৰ এই শিক্ষকসকলক মানে যিটো অপমান কৰিবৰ কাৰণে যিটো ধৃষ্টতা কৰিছে, মই তাৰ কাৰণে মই ভাবিছোঁ আমাৰ শিক্ষক সমাজখনৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক। এইবিলাক আচলতে নাটক আৰু অনাগত দিনত যাতে নহয়। আৰু বিশেষকৈ মই আপোনালোকক কৈছোঁ যে আচলতে আমাৰ বিশ্বজিৎ চৰকাৰ বা যোগেশ্বৰ চেতিয়া আৰু ২-৪জন যি মানুহ আছে, এই মানুহখিনি আচলতে কাৰোবাৰ প্ৰৰোচনাত বলি হৈছে। মেইন কথাটো হ'ল আমাৰ মূল কালপিতজন হ'ল পঞ্চম মেলি। আপোনালোকে জানে এই পঞ্চম মেলি বোলা মানুহজন কিমান ব্যৱসায়িক আৰু তেওঁৰ ব্যৱসায় এতিয়া বহুত ভাল। আগতে আমাৰ শিক্ষকসকলৰ লগত কৰা ব্যৱসায়ৰ পিছত এতিয়া তেওঁ আকৌ চৰকাৰৰ পৰা যথেষ্ট লাভান্বিত হৈছে। গতিকে এইজন মানুহৰ কথাৰে আপোনালোক আমাৰ মাজৰ কেইজনমান মানুহ এটা সময়ত অতি নিষ্ঠাৰে আমাৰ সংগঠনৰ হৈ কাম কৰা মানুহ, এই মানুহখিনিক বিপথে পৰিচালিত কৰি আমাক আচলতে এই ২০,০০০ শিক্ষকক কৰিব খোজা যিটো অন্যায়, এই অন্যায়টো ৰোধ হ'ব লাগে। এই যিখিনি শিক্ষক কৰ্মচাৰী ইয়াত ইমান কষ্ট কৰি অনশন কাৰ্যসূচীত আগবঢ়াই লৈ গৈ আছে সকলো ২০,০০০ শিক্ষকৰ কাৰণে, অন্ততঃ সেইখিনি সন্মান জনোৱাটো মই ভাবোঁ, যিহেতু শিক্ষক বৃত্তিৰ লগত আমি জড়িত, এই মানুহখিনিক সন্মান জনোৱাটো আচলতে তেওঁলোকৰ এটা নৈতিক কৰ্তব্য হ'ব লাগিছিল বুলি মই বিবেচিত কৰোঁ। গতিকে মই ভাবোঁ এই যোৱাকালিৰ যিখন নাটক, এই নাটকখনে এখন শেষ নাটক হওক। মন্ত্ৰীৰ লগত ফটো উঠা বা মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰা, এনেদৰে আমাৰ প্ৰাদেশিকৰণৰ সমস্যা কোনো কাৰণতে সমাধান নহয়। আপোনালোকক মই দৃঢ়তাৰে কৈছোঁ, আমাৰ যিটো শিক্ষা ব্যৱস্থা, অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানবিলাকৰ যিটো শিক্ষা ব্যৱস্থা, এই ব্যৱস্থাটোক চৰকাৰখনে সুপৰিকল্পিতভাৱে মানে শেষ কৰি দিয়াৰ মানে বিশেষ পৰিকল্পনা কৰি আছে। ৮০% শিক্ষানুষ্ঠানক বা শিক্ষাত ব্যক্তিগতকৰণ কৰাৰ কাৰণে চৰকাৰখনে পৰিকল্পনা লৈ আছে। আপোনালোকে গম পায়, একত্ৰীকৰণৰ নামত আমাৰ শিক্ষানুষ্ঠানবিলাক, চৰকাৰী শিক্ষানুষ্ঠানবিলাক মানে ইতিমধ্যে বিলুপ্তি কৰিছে। ২খন-৩খন স্কুল এখন কৰি দি সেই অঞ্চলৰ ৰাইজে পতা শিক্ষানুষ্ঠানবিলাক মানে ভাঙি দিছে। সমান্তৰালভাৱে আপোনালোকে কিয় ভাবিছে নাজানো যে আমাৰ চৰকাৰী স্কুলকে চৰকাৰে ভাঙি দিছে, আমাৰ অপ্ৰাদেশিক শিক্ষানুষ্ঠানখিনিক ইমান সহজতে প্ৰাদেশিকৰণ কৰিব বুলি ভবা কথাটো আমাৰ আচলতে মানৱ পৰিপক্কতা। আৰু আপোনালোকে চাওক,
আমাৰ লগত আলোচনা কৰি আছে আৰু সমান্তৰালভাৱে কিন্তু আমাৰ যিখিনি সুবিধা বা আমাৰ যিখিনি স্বীকৃতিখিনি কিন্তু কৰ্তন কৰি আছে। মই কৰ্তন বুলি এইকাৰণে কৈছোঁ কাৰণ স্বীকৃতিপ্ৰাপ্ত ৰিকগনাইজ শব্দটো কাটি তাত আনৰিকগনাইজ শব্দটো ব্যৱহাৰ কৰা, ৰিকগনাইজ শব্দটো কাটি প্ৰাইভেট শব্দটো প্ৰাইভেট বুলি অন্তৰ্ভুক্তি কৰা, এইবিলাক কথা এটা অশনি সংকেত আমাৰ কাৰণে। অকণমান বুজক আপোনালোকে, শিক্ষকবিলাকে আপোনালোক শিক্ষক কেন্দ্ৰিক হ'ব নালাগে। এই যে চৰকাৰে কৰি থকা যিখিনি কামখিনি কি কৰিছে এই কথাটোৰ ওপৰত লক্ষ্য ৰাখক। আমাক আচলতে চৰকাৰখনে দেখাত আমাৰ কেইজনমানৰ লগত এনেকুৱা আলোচনা মই বহুত কৰিছোঁ আৰু এই আলোচনা কৰিয়ে মই ভাবিছোঁ কাৰণ বা আমাৰ লগত থকা শিক্ষকখিনিৰ এইটো একমত হৈছে যে চৰকাৰৰ ওচৰত আন্দোলন আৰু প্ৰত্যাহ্বানৰ জৰিয়তে এই 20,000 শিক্ষকে আপোনালোকে গম পাইছে যে আপোনাৰ যদিও আমি 20,000 শিক্ষক, আমাৰ স্কুলবিলাকৰ বৰ্তমানৰ স্থিতি কি সকলোৱে গম পায়। প্ৰত্যেকৰে শিক্ষানুষ্ঠানবিলাক এতিয়া ME স্কুল, LP স্কুল বহুত এনেকুৱা প্ৰায় ডিষ্ট্ৰিক্টতে মানে তেওঁলোকৰ ডাইস্কুলবিলাক বন্ধ কৰি দিয়া হৈছে। স্কুলবিলাকৰ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে। এই কথাবিলাক জানি উঠাৰ পিছতো আপোনালোকে আমাক কোনোবাই এনেকৈ মাতি নিব বৰ ধুনীয়াকৈ, অকণমান আমি ঘৰত বহি থাকিলে বা মাজে মাজে মন্ত্ৰীৰ লগত দুই এটা ফটো উঠিলে আমাৰ সমস্যাটো সমাধান হ'ব বুলি ভবা কথাটো কেনেধৰণৰ কথা হ'ব আপোনালোকে বিবেচনা কৰিব। আৰু মই ভাবোঁ সদল বলে আহক, চৰকাৰৰ ওচৰত আমি প্ৰত্যাহ্বান জনাওঁ আৰু সসন্মানে আমাৰ এই শিক্ষানুষ্ঠানখিনি আৰু বঞ্চিত শিক্ষক কৰ্মচাৰীখিনিক ন্যায় প্ৰদানৰ ক্ষেত্ৰত চৰকাৰক আমি বাধ্য কৰাওঁ। এয়ে মোৰ আপোনালোকৰ ওচৰত প্ৰাৰ্থনা। আৰু এই নাটকবিলাকৰ বৰ বেছি গুৰুত্ব নিদিব। ফটো উঠাই একো ডাঙৰ কথা নাই। সেনেকুৱা দিনত মই 10খন ফটো উঠি দেখুৱাব পাৰিম আপোনালোকক। তেনেকুৱা বহুত আলোচনা কৰি দেখুৱাব পাৰিম। আপোনালোকে নাভাবিব যে শিক্ষামন্ত্ৰীৰ লগত মই আলোচনা কৰি থকা নাই। সকলোৰে আলোচনাবিলাক বেলেগ বেলেগ হয়। মোৰ লগত আলোচনাটো বেলেগ ধৰণে হয়। আৰু যিবিলাক মানুহে ফটো উঠিব যায় সেইবিলাক মানুহ আকৌ চৰকাৰে জানে, মানুহে চিনি পায় কোন মানুহ কেনেকুৱা, তো সকলোৱে চিনি পায় আৰু তেওঁলোকে ৰাজনীতি কৰা মানুহ, গতিকে কাক কেনেদৰে মেনেজ কৰিব পাৰি এইটো তেওঁলোকে জানে। জানাৰ কাৰণে তেওঁলোকৰ কাম তেওঁলোকে কৰি আছে। কিন্তু আমি শিক্ষক হিচাপে আমাৰ যিটো মানে বুদ্ধিমত্তা, এইটো বুদ্ধিমত্তা আমি কামত খটুৱাই আমি আগবাঢ়ি যাব লাগিব। আৰু তাৰ কাৰণে আপোনালোক সকলোৰে সহায় সহযোগিতা। মই যোগেশ্বৰ চেতিয়াকো কৈছোঁ, বিশ্বজিৎ চৰকাৰকো কৈছোঁ, আপোনালোকৰ এই ভুল ধাৰণাবিলাক বা এই পঞ্চম বুলি ক'বলৈ পৰা আপোনালোক ওলাই আহক, চাব আমাৰ লগত আহি বহক চচলত। যদি এদিনত আমি সিদ্ধান্ত পাব লাগিছিল তেতিয়া আৰু অলপমান ক্ষীপ্ৰতাৰে আপোনালোকে এই নাটকবিলাক বন্ধ কৰি দিলে চৰকাৰে আৰু তৎপৰতাৰে আমাৰ সমস্যাটো সমাধান হয়। ইতিমধ্যে বিভিন্ন মহলত চৰকাৰীভাৱে এই বিষয়ত যথেষ্ট আলোচনা বিলোচনা চলি আছে আৰু এই সমাধান সূত্ৰ উলিওৱাৰ কাৰণে চিন্তা চৰ্চাও চলি আছে। ধন্যবাদ।